নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত সম্বোধন কৰা হয় এখনি সংবাদমেল নিউজ নাওৰ এক ৰিপোৰ্ট কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত সম্বোধন কৰা হয় এখনি সংবাদমেল উল্লেখযোগ্য যে যোৰহাট প্ৰেছ ক্লাবত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাসুৰ উজনি আৰু মধ্য অসমৰ প্ৰায় 15খন জিলাৰ প্ৰতিনিধিয়ে সংবাদমেলখনিত উপস্থিত থাকে হয় আজি আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজি উজনি আৰু মধ্য অসমৰ বিভিন্ন প্ৰায় সংখ্যক জিলা আজি আহি যোৰহাটৰ প্ৰেছ ক্লাবত আমি উপস্থিত হৈছোঁ আজি আমাৰ এটা গুৰুত্বপূৰ্ণ বৈঠক হৈছিল জনগোষ্ঠীৰ বৃহত্তৰ স্বাৰ্থত কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ যি ভূমিকা বৰ্তমান সময়ত কোচ ৰাজবংশী থাকিব লাগিছিল কিন্তু বৰ্তমান সময়ত কিন্তু আজি বহু ভাগত বিভক্ত হোৱাৰ বাবে কোচ ৰাজবংশী জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে নিজৰ আন্দোলন প্ৰক্ৰিয়াটো বন্ধ স্তব্ধ হৈ পৰিছে আমি উজনি মধ্য আজি ৰাইজ আজি আৰু আমাৰ আক্ৰাসুৰ প্ৰতিনিধিসকল আমি একত্ৰিত হোৱাৰ মূল উদ্দেশ্য হৈছে যিসমূহ বিভিন্ন ভাগত বিভক্ত হৈ থকা যি আক্ৰাসু আছে সকলোৱে নিজৰ ক্ষমতাৰ কথা নিজৰ ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি তেওঁলোকে একেখন পতাকাৰ তলত আহি ৰাইজৰ স্বাৰ্থত জনগোষ্ঠীটো জনজাতিকৰণৰ স্বাৰ্থত তেওঁলোকে হজুৰে আমাৰ সংগ্ৰামখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে আহিব লাগে একেখন পতাকাৰ তলত তাৰ ওপৰত আমাৰ আজি বিভিন্ন আলোচনা হ'ল লগতে তেওঁলোকে ডিসেম্বৰ মাহৰ আগমুহূৰ্তত যদি তেওঁলোকে এখন পতাকাৰ তলত বা একত্ৰিত হোৱাৰ কথাখিনি যদি কোনো ধৰণৰ আগ নবঢ়ায় তেনেহলে কিন্তু আমি উজনি আৰু মধ্য অসমৰ কোচ ৰাজবংশীসকলে বিকল্প চিন্তা কৰিবলৈ আমি বাধ্য হ'ম ডিসেম্বৰ মাহৰ আগমুহূৰ্তত যদি তেওঁলোকে এনেকুৱা কোনো ধৰণৰ পৰিকল্পনা নলয় বৰ্তমান আমি আজি সভাত কিছু সিদ্ধান্ত আমি লোৱা হৈছে যে উজনি আৰু মধ্য অসমৰ প্ৰায় সংখ্যক জিলাতে আমি জনজাগৰণ সভা সজাগতা সভা আমি অনুষ্ঠিত কৰা আজি সিদ্ধান্ত লোৱা হৈছে লগতে ইয়াৰ পাছৰ পৰ্যায়ত আমাৰ যদি আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাই চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হৈছোঁ অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও